নমস্কাৰ, আজি হৈছে 6 আগষ্ট। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক গুৰুত্বপূৰ্ণ ৰায়। উৰিয়াম ঘাটৰ উচ্ছেদত স্থগিতাদেশ এইবাৰ ন্যায়ালয়ৰ 14 আগষ্টলৈকে চলাব নোৱাৰিব উচ্ছেদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। উৰিয়াম ঘাটৰ উচ্ছেদক লৈ এক ডাঙৰ খবৰ দিছে ন্যায়ালয়ে। অহা 14 আগষ্টলৈকে চলাব নোৱাৰিব উচ্ছেদ অভিযান আৰু আবেদনকাৰী 2 শতাধিক পৰিয়ালক সকাহ এইবাৰ ন্যায়ালয়ৰ। উৰিয়াম ঘাটৰ উচ্ছেদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। মুখ্য ন্যায়াধীশৰে গঠিত খণ্ড বিচাৰপীঠৰ স্থগিতাদেশ জাৰি আৰু এদিনীয়া বিচাৰপীঠৰ নিৰ্দেশ সংশোধনী কৰি দুজনীয়া বিচাৰপীঠৰ এই গুৰুত্বপূৰ্ণ ৰায়দান। আৰু পূৰ্বে নিম্ন আদালতে 7 আগষ্টলৈ সময় দিছিল উৰিয়াম ঘাটৰ পৰিয়ালসমূহক, কিন্তু খণ্ড বিচাৰপীঠত নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাইছিল আবেদনকাৰীয়ে। আৰু আবেদনকাৰী 2 শতাধিক পৰিয়ালক এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকাহ। আবেদনকাৰীৰ অভিযোগ তেওঁলোকৰ কথা নুশুনাকৈ নিৰ্দেশ দিছিল স্থান খালী কৰাৰ বাবে। আৰু উৰিয়াম ঘাটৰ উচ্ছেদক লৈ আহি পৰিছে পুনৰ এক ডাঙৰ খবৰ। উচ্ছেদ সন্দৰ্ভত অহা 14 আগষ্টত ৰাজ্য চৰকাৰে দাখিল কৰিব লাগিব শপতনামা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। উজনি অসমৰ পৰা মিয়া আঁতৰি যোৱা সন্দৰ্ভত একত্ৰিত জাতীয় জনগোষ্ঠীয় সংগঠন। কোনো কাৰণতে ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহ'ব। চৰকাৰৰ উচ্ছেদ অভিযানৰ মাজতে হঠাৎ শক্তিশালী হৈ উঠিছে এক অশুভ শক্তি। চিতু বৰুৱা বাহিনীক উভতি ধৰি এইবাৰ উজনি অসমৰ মুছলিম কল্যাণ পৰিষদৰ এক ডাঙৰ মন্তব্য। পূৰ্ববংগীয় মুছলমান আৰু মিয়া খেদাক লৈ গা কৰি উঠিছে এক অশুভ শক্তি। চৰকাৰে যি উচ্ছেদ অভিযান চলাইছে ইয়াত সকলো খিলঞ্জীয়া মুছলমানৰ সমৰ্থন আছে। চৰকাৰী মাটি, ভূমি, সত্ৰৰ মাটি আদি সকলো বেদখলমুক্ত হ'ব লাগে। কিন্তু এই উচ্ছেদৰ আমলক লৈ একাংশই আৰম্ভ কৰিছে যে উজনি অসমৰ পৰা মিয়াহে খেদিব লাগে। মিয়াসকলক খিলঞ্জীয়া মুছলমানসকলে ৰক্ষণাবেক্ষণ দিছে বুলি অভিযোগ উত্থাপিত হৈছে। আৰু উজনি অসমৰ ভাষা কৃষ্টি ৰক্ষা কৰিবলৈ হ'লে ইনাৰাইল পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এই কথা আমি দৃঢ়তাৰে খণ্ডন কৰিছোঁ। ঐতিহাসিক শিৱসাগৰত শান্তি শৃংখলা বজাই ৰাখিব লাগিব। আনহাতে কাম কৰাৰ শ্ৰমিকৰ বাবে ৱৰ্ক পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক। উচ্ছেদ অভিযানৰ মাজতেই লগতে মিয়া খেদা অভিযানৰ মাজতে আহি পৰিছে ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। খবৰটো হৈছে যে চৰকাৰৰ উচ্ছেদ অভিযানৰ মাজতেই হঠাৎ শক্তিশালী হৈ উঠিছে এক অশুভ শক্তি। চিতু বৰুৱা বাহিনীক উভতি ধৰি এইবাৰ উজনি অসমৰ মুছলিম কল্যাণ পৰিষদৰ এক ডাঙৰ মন্তব্য। পূৰ্ববংগীয় মুছলমান আৰু মিয়া খেদাক লৈ গা কৰি উঠিছে এক অশুভ শক্তি। চৰকাৰে যি উচ্ছেদ অভিযান চলাইছে ইয়াত সকলো খিলঞ্জীয়া মুছলমানৰ সমৰ্থন আছে, কিন্তু চৰকাৰী মাটি, ভূমি, সত্ৰৰ মাটি আদি সকলো বেদখলমুক্ত কৰাটোৱে হৈছে উচ্ছেদ অভিযানৰ মূল লক্ষ্য। কিন্তু এই উচ্ছেদৰ আমলক লৈ একাংশই আৰম্ভ কৰিছে উজনি অসমৰ পৰা মিয়া খেদিব লাগে। এই কথা কিমান দূৰ সত্য আপোনালোকে জনাওক এই ভিডিঅ'ৰ কমেণ্ট বক্সত। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটোত আছে ৰাজ্যবাসীৰ বাবে আৰু এটা ডাঙৰ খবৰ। ৰাতিপুৱা 6 বজাৰ পূৰ্বেই মিয়াই খালী কৰিব লাগিব উজনি অসম। ভয়ত উজনি অসম এৰিছে এতিয়া শ শ মুছলমানে। ৰাজ্যবাসীৰ বাবে ডাঙৰ খবৰ জনাইছোঁ যে আজি ৰাতিপুৱা 6 বজাৰ পূৰ্বেই মিয়াই খালী কৰিব লাগিব উজনি অসম। মিয়াক স্থান খালী কৰিবলৈ 12 ঘণ্টাৰ সময়সীমা দিছে এইবাৰ। আৰু ভয়ত উজনি অসম এৰিছে শ শ বংগীয় মূলৰ মুছলমানে। এক ভয়ংকৰ তথ্য আহিছে পোহৰলৈ। উজনিত নতুন কৌশলেৰে চলাইছে এতিয়া আগ্ৰাসন। উজনিৰ য'তে ত'তে সাজি উঠিছে জোৱাই গাঁও আৰু উজনি অসমৰ বিভিন্ন ঠাইত জোৱাই কলনী হৈ পৰিছে। আৰু বংগমূলীয় মুছলমানে নতুন কৌশল লৈছে। খিলঞ্জীয়া মুছলমানৰ ছোৱালী বিয়া কৰাই নিগাজিকৈ থাকিব লৈছে। আৰু এইখন
উজনি অসমত আৰু সলনি হৈছে উজনি অসমৰ বিভিন্ন গাঁৱৰ জনগাঁথনি। ইয়াৰ পাছতে সৰব হৈছে জাতীয়তাবাদী দল সংগঠনসমূহে মিয়ালেণ্ড নহয় বেদখলকাৰী মিয়াক গৰু পিটন দিয়া হ'ব বুলি মন্তব্য কৰা হৈছে। আৰু মিয়াৰ বাক্য আমাৰ হজম হোৱা নাই, অসমীয়াই হেংদাং ল'লেই অৱস্থা বেয়া হ'ব মিয়াৰ, আৰু মিয়াৰ বাক্য আমাৰ হজম হোৱা নাই, মিয়াক গৰু পিটন দিব লাগে। অসমত মিয়ালেণ্ডৰ দপদপনি একেবাৰে নচলিব। পুনৰ বেদখলকাৰী মিয়াক সকিয়নি অসমীয়া যুৱ মঞ্চৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। শিৱসাগৰখন আমাৰ শিৱসাগৰ, মিয়াৰ নহয়, মিয়াক আমি খেদিমেই। শিৱসাগৰখন আমাৰ শিৱসাগৰ, মিয়াৰ নহয়, মিয়াক আমি খেদিমেই। মিয়াই ধৰ্মীয় শ্লোগান দি খিলঞ্জীয়াক খেদি আহিব, এয়া কেতিয়াও সহ্য কৰা নহ'ব। আৰু শিৱসাগৰখন হৈছে আমাৰ শিৱসাগৰ, মিয়াৰ নহয়। মিয়াৰ পক্ষ লৈ ওকালতি কৰা বিধায়কক উফৰাই দিম। আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এইবাৰ সৰব হৈ পৰিছে শৃংখল চলিহা। মিয়াৰ পক্ষ লৈ ওকালতি কৰা বিধায়কক উফৰাই দিম বুলি মন্তব্য কৰে শৃংখল চলিহাই। আৰু মিয়াই ধৰ্মীয় শ্লোগান দি খিলঞ্জীয়াক খেদি আহিব, এয়া কেতিয়াও সহ্য কৰা নহ'ব। আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে সৰব হৈছে এতিয়া শৃংখল চলিহা। সংখ্যালঘু সংগ্ৰাম পৰিষদক প্ৰত্যাহ্বান জনাই পুনৰ সিতু বৰুৱাৰ এক বিস্ফোৰক মন্তব্য। উজনি অসমৰ পৰা যাবই লাগিব মিয়া। যিটো সংগঠনে এজাহাৰ দিছে তাত থকা সকলো বাংলাদেশী বুলি সিতু বৰুৱাই সংবাদ মাধ্যমৰ আগত কৰিছে মন্তব্য। আৰু নাম নথকা সংগঠনৰ সৈতে যুক্তিতৰ্ক কৰিব বিচৰা নাই সিতু বৰুৱাই। আৰু দেওবাৰে শিৱসাগৰত জাতীয় সংগ্ৰামী সেনা আহোমে মিয়াৰ বিৰুদ্ধে চলাইছিল এক তীব্ৰ অভিযান। আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে দাখিল কৰা এজাহাৰক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সিতু বৰুৱাই। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে জাতীয় সংগ্ৰামী সেনাৰ নেতা সিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল। নগাঁৱৰ জুৰিয়া থানাত এজাহাৰ দাখিল সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। উচ্ছেদৰ সময়ত মানি চলা নাছিল নিয়ম, কেইবাগৰাকী বিষয়াক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। এটি ডাঙৰ খবৰ। 8 আগষ্টত আদালতত হাজিৰ হ'ব লাগিব উচ্ছেদত জড়িত থকা বিষয়াসকল। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ অভিযোগত জাননী জাৰি। উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়ালয়ৰ নিৰ্দেশনা। ৰাজ্য চৰকাৰৰ কেইবাগৰাকী বিষয়াৰ বিৰুদ্ধে আদালতৰ নিৰ্দেশ অৱমাননাৰ অভিযোগ। আৰু মুখ্য সচিব, গোৱালপাৰা জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষকক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ। আৰু বালিজান ৰাজচক্ৰ বিষয়া, গোৱালপাৰা সদৰ থানাৰ অচিও হাজিৰ হ'ব লাগিব ন্যায়ালয়ত। আৰু অহা 8 আগষ্টত আদালতত হাজিৰ হ'ব লাগিব উচ্ছেদত জড়িত থকা বিষয়াসকল। জনাইছোঁ খবৰ, এটি ডাঙৰ খবৰ। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অৱমাননাৰ অভিযোগত এতিয়া জাননী জাৰি কৰা হৈছে। উচ্ছেদৰ সময়ত মানি চলা নাছিল ন্যায়ালয়ৰ নিৰ্দেশনা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সাজু হৈছে শ বুলডোজাৰ আৰু জেচিবি। সাজু হৈছে 2ৰ পৰা 3000 আৰক্ষী। অহা 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ। শ বুলডোজাৰ সাজু হৈছে জেচিবি। আৰু সাজু হৈছে 2ৰ পৰা 3000 আৰক্ষীও। অহা 8 আগষ্টত উজনিত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান। জনাইছোঁ খবৰ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। 11,000 বিঘা ভূমিত উচ্ছেদ সম্পন্ন হোৱাৰ পিছতেই আন এক অভিযানৰ বাবে সাজু হৈছে প্ৰশাসন। উৰিয়াম ঘাটৰ পিছত এইবাৰ নেঘেৰী বিলত চলিব বুলডোজাৰ। সাজু শ বুলডোজাৰ, জেচিবি। আৰু সাজু হৈছে 2ৰ পৰা 3000 আৰক্ষী। বেদখলকাৰীলৈ অন্তিম সময়সীমা বান্ধি দিলে প্ৰশাসনে। আৰু 205টা অবৈধ বেদখলকাৰীৰ পৰিয়ালত এইবাৰ চলিব উচ্ছেদ। আৰু প্ৰশাসনৰ অন্তিম দিন ঘোষণাৰ পিছতেই হাহাকাৰ লাগিছে বেদখলকাৰীৰ পৰিয়ালৰ মাজত। আহিছোঁ পৰৱৰ্তী খবৰটোৰ মাজলৈ। আমচুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত, উচ্ছেদ হ'বই, সাজু আছে তালিকা। এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলাইছে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ। আৰু এই উচ্ছেদ অভিযানত বিভিন্ন দল সংগঠনে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু আমচুৱে কৈছে যে যদিহে উচ্ছেদ বন্ধ কৰা নহয় তেন্তে আমি ৰাজপথ কঁপাম। কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ প্ৰতিক্ৰিয়া দিছে। খবৰটো জনাইছোঁ সমূহ ৰাজ্যবাসীক। আমচুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত, তাতে আমাৰ একো ক্ষতি নহয়।
আমচুৰ প্ৰতিবাদৰ ফলত একো অসুবিধা নহয়। আমাৰ যি কাম, আমি যি উচ্ছেদ চলাম সেই উচ্ছেদ চলিয়ে থাকিব। আমাৰ হাতত সম্পূৰ্ণ তালিকা আছে, আমি তালিকা ভিত্তিত উচ্ছেদ চলাইয়ে থাকিম। ৰাজ্যত চলিয়ে থাকিব উচ্ছেদ আৰু সাজু আছে তালিকা। পুৰণা সৰ্থেবাৰীত আছে কেইবা হাজাৰ ভূমি বেদখল, তাতো শীঘ্ৰেই চলিব উচ্ছেদ। বেদখলকাৰী য'ৰ পৰা আহিছে তালৈকে যাওক, কিন্তু আমাৰ মানুহে তেওঁলোকক দিব নালাগে আশ্ৰয়। আমচুৰ প্ৰতিবাদ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ প্ৰতিক্ৰিয়া দিয়া দেখিবলৈ পোৱা গৈছে। কৈছে যে আমচুৰ প্ৰতিবাদত একো ক্ষতি নহয় ৰাজ্যত, তাতে আমাৰ একো ক্ষতি নহয়। আমচুৱে প্ৰতিবাদ কৰক, আমি এইফালে উচ্ছেদ কৰিম। আমচুৰ প্ৰতিবাদৰ ফলত একো অসুবিধা নহয়। আমাৰ হাতত তালিকা আছে, আমি তালিকা ভিত্তি উচ্ছেদ কৰিম। ৰাজ্যত চলিয়ে থাকিব উচ্ছেদ আৰু সাজু আছে তালিকা। মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। আমচুৰ বাবে অসমত বৃদ্ধি পাইছে উচ্ছেদ। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ সমালোচনা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশৰ প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা। নাম উল্লেখ নকৰাকৈ আমচুলৈ অভিযোগৰ আঙুলি ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ। আমচু নেতৃত্বই মুখ্যমন্ত্ৰীক জোকাই লোৱাৰ ফলতেই অসমত বাঢ়িছে উচ্ছেদ। দিল্লীত ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ সংবাদমেলত এই অভিযোগ উত্থাপিত কৰিছে আৰু ৰাজ্যত চলি থকা উচ্ছেদক লৈ ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ কাউন্সিলৰ। উচ্ছেদৰ নামত প্ৰতিবাদ কৰা একাংশ দল সংগঠনক সমালোচনা এইবাৰ কাউন্সিলৰ আৰু ৰাজ্যত চলা উচ্ছেদৰ নামত একাংশৰ প্ৰতিবাদ আৰু এই প্ৰতিবাদৰ নামত একাংশ সংগঠনে আদায় কৰিছে ৰাজনৈতিক মুনাফা আৰু নাম উল্লেখ নকৰাকৈ আমচুলৈ অভিযোগৰ আঙুলিয়ে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। মিয়া ক'ত যাব ক'ত থাকিব সেয়া ক'বলৈ শৃংখল চিটুকন। অসমত বেলেগৰ দৰে সমান অধিকাৰ আছে মিয়াৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। মিয়া মানেই বাংলাদেশী নকয়, ভাৰতৰ মিয়াই সকলোতে কাম কৰিবলৈ যাব পাৰিব। মিয়া ভাৰতৰ নাগৰিক, মিয়াৰো সমানেই অধিকাৰ আছে এইখন ভাৰতত। আন জাতি জনজাতিৰ যিমান অধিকাৰ আছে ভাৰতত সিমানেই অধিকাৰ আছে মিয়াৰো। আৰু মিয়া ক'ত যাব ক'ত থাকিব ক'ত কাম কৰিব সেয়া কোৱাৰ অধিকাৰ শৃংখল চলিহা আৰু চিতু বৰুৱা ক'ত পালে, আৰু তেওঁলোকৰ এইবোৰ কোৱাৰ অধিকাৰ নাই বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে। আৰু উজনিৰ দল সংগঠনক মিয়া খেদাৰ অধিকাৰ কোনে দিলে? ভাৰতৰ যিকোনো ঠাইত মিয়াই ব্যৱসায় কৰাৰ অধিকাৰ আছে। যিসকলে ভাৰতৰ সংবিধান নামানো বুলি কয় সিহঁত দেশদ্ৰোহী, আৰু মিয়াৰ অধিকাৰ কোনেও কাঢ়ি ল'ব নোৱাৰে। এবিএমচুৰ সভাত এই মন্তব্য অধিবক্তা শ্বাহনাজ আহমেদৰ। আৰু মিয়া মানে বাংলাদেশী নহয়, মিয়াই সকলোতে যাব পাৰিব, সকলোতে কাম কৰিব পাৰিব বুলি মন্তব্য প্ৰকাশ কৰিছে। আৰু ভাৰতৰ মিয়াই সকলোতে কাম কৰিবলৈ যাব পাৰিব। মিয়া ভাৰতৰ নাগৰিক, মিয়াৰো সমানেই অধিকাৰ আছে এইখন ভাৰতত। ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। শিৱসাগৰত চলি থকা অভিযান বেআইনী। ভাষা ধৰ্মৰ ভিত্তিত অভিযান চলোৱা বন্ধ কৰক। উজনিৰ অভিযানৰ বিৰুদ্ধে একত্ৰিত জাতীয় জনগোষ্ঠী সংগঠন। এই মুহূৰ্তৰ খবৰ দৰ্শকৰ বাবে জনাইছোঁ, উজনিৰ অভিযানৰ বিৰুদ্ধে একত্ৰিত জাতীয় জনগোষ্ঠী সংগঠন। শিৱসাগৰত চলি থকা অভিযান বেআইনী। বিদেশীমুক্ত অসমৰ কইনা লৈ ৰাজনীতি কৰাটো গ্ৰহণযোগ্য নহয়। আৰু শিৱসাগৰত হোৱা এই ঘটনা ৰাজ্যৰ কাৰণে অশুভ বুলি মন্তব্য কৰা হৈছে ইতিমধ্যে। আৰু আইন হাতত তুলি লোৱা কাম বন্ধ কৰক। আইন বিবৰ্জিত কথা বতৰা সকলে এৰাই চলক। আৰু শিৱসাগৰত কোনো কাৰণতেই ঐক্য সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহ'ব। শিৱসাগৰৰ ৰাইজ সংবিধান বিৰোধীৰ প্ৰতীক নহয়। আৰু আহোম স্বৰ্গদেৱে সম্প্ৰীতিৰে জাতিটোক ভাল পাবলৈ শিকাইছে। বিদেশীমুক্ত অসম গঢ়াটো কাৰো মতভেদ নাই, আৰু প্ৰত্যেকজন অসমীয়াৰ বাবে বিদেশীমুক্ত অসম এক সপোন। কিন্তু বৰ্ণ বৈষম্য তথা জাত পাতৰ ভিত্তিত বিদেশী বহিষ্কৰণৰ প্ৰতীক হ'ব নোৱাৰে। এই মন্তব্য সদু অসম অনুসূচিত জাতি ছাত্ৰ সন্থা, অসম ছাত্ৰ যুৱ সন্মিলন আৰু আক্ৰাছুৰ নেতৃত্বৰ।